প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলক নেতৃত্ব দি অলিম্পিক খেলা অসমীয়াজন কোন আছিল? শুদ্ধ বিকল্পটো ডক্টৰ টালিৰেন আও। কিমান চনত অসম সন্তানে নেতৃত্ব দিয়া ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে অলিম্পিকত স্থান পাইছিল? শুদ্ধ বিকল্পটো 1948 চনত। বেংকক এছিয়ান গেমছত দৌৰত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? শুদ্ধ এনচাৰটো ভৱেশ্বৰ বৰুৱা। প্ৰথম অসম অলিম্পিক কিমান চনত আয়োজিত কৰা হয়? শুদ্ধ এনচাৰ 1940 চনত। মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন? শুদ্ধ এনচাৰ সুশান্ত দাস চৌধুৰী। ডেভিছ কাপত ভাৰতীয় দলক নেতৃত্ব দিয়া প্ৰথমগৰাকী অসমীয়া কোন? শুদ্ধ বিকল্পটো বিদ্যুৎ গোস্বামী। আৰ্চাৰীৰ বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? শুদ্ধ উত্তৰটো জয়ন্ত তালুকদাৰ।